ওদালগুৰি জিলাৰ ২ নং ফুহৰাবাৰী শিৱ মন্দিৰ প্ৰাংগণত ভাৰতীয় জনতা পাৰ্টিৰ ওদালগুৰি জিলা ও ভৈৰৱকুণ্ড মণ্ডল সমিতিৰ সৌজন্যত বস্তি চলো অভিযান শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। OBC মৰ্চাৰ ৰাজ্যিক সহ আহ্বায়ক ওদালগুৰি জিলা প্ৰসেনজিৎ দেৱনাথে সভাত উপস্থিত হৈ ভাষণ প্ৰদান কৰি কয় যে বিজেপি মানেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰ বাবে আজি দেশ প্ৰগতিৰ পথত। আনহাতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক দুপদুপে উন্নতিৰ পথত আগুৱাই নিছে। গতিকে এইবাৰ বিটিআৰ বিজেপিয়ে দখল কৰিব। সকলোকে বিজেপিক জয় কৰিবলৈ সংকল্পবদ্ধ হ'বলৈ আহ্বান জনায় নেতাগৰাকীয়ে। উক্ত সভাত বিজেপিৰ ওদালগুৰি জিলা সম্পাদক জীৱন নিৰোলা, অতিথি শক্তি কেন্দ্ৰৰ আহ্বায়ক চন্দ্ৰ চুব্বা, ভৈৰৱকুণ্ড মণ্ডল সভাপতি ডম্বৰু খৰ্কা, মণ্ডল সক্ৰিয় কাৰ্যকৰ্তা ইন্দ্ৰ কুমাৰ চেত্ৰী, গাঁৱৰ মুৰব্বী ব্যক্তি, মন্দিৰ সমিতিৰ উপদেষ্টা কমল ভট্টৰাই, মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি এম বাহাদুৰ সুবেদী, জিলা যুৱ মৰ্চাৰ সভাপতি গোবিন্দ টপলিয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আপুনি 1200 মেম্বাৰশ্বিপ ড্ৰাইভকে ধৰি অঞ্চলটোত যথেষ্ট বিজেপিৰ অগ্ৰগতিৰ কাৰণে কাম কৰি আছে। হয়, ক'ব এইটো কথা সঁচা হয়, কাৰণ যেতিয়াৰ পৰা মেম্বাৰশ্বিপ ড্ৰাইভৰ কাৰণে অৰ্ডাৰ আহিছিল আমাৰ পাৰ্টিৰ ফালৰ পৰা ওপৰৰ পৰা, তেতিয়াৰ পৰা আমি সক্ৰিয় হিচাপে আমি গাঁৱে ভূঞে গৈ পেলাই সতীৰ্থৰ লগত লৈ পেলাই আমি 1200 মোটামুটি আমি ড্ৰাইভ কৰিবলৈ সক্ষম হৈছোঁ। কেনেধৰণৰ দেখিছে বিজেপিৰ যিটো এতিয়া UPPL লগত টাই আপ হৈছে, কিন্তু নিৰ্বাচনত হয়তো মানে বেলেগে নিৰ্বাচন খেলিব, কেনেধৰণৰ এটা পৰ্যায় দেখিছে আপুনি? মোৰ নজৰত হয়তো এইবাৰ বেলেগ খেলিব, আৰু যিহেতু মই এতিয়া বিজেপিমুখী হৈছোঁ অলৰেডি, কাৰণ বিজেপিৰ যিটো নীতি আদৰ্শটো দেখা পাই পেলাই ভাল লাগিছে, আৰু সেই সক্ৰিয় হিচাপে এতিয়া আমি পুৰা কামত লাগি আছোঁ। নমস্কাৰ জনাইছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এই ওদালগুৰি জিলাত যিটো বস্তি চলো অভিযান আৰম্ভ হৈছে, সেই বস্তি চলো অভিযানত আজি আহি খুবেই আনন্দিত হৈছোঁ। গোটেই বিটিআৰত ভাৰতীয় জনতা পাৰ্টিৰ ফলত ৰাইজে ওলাই আহিছে, আৰু সকলো ৰাইজে এইবাৰ মাৰ বান্ধি থিয় হৈছে যে ভাৰতীয় জনতা পাৰ্টিক আমি নিৰ্বাচিত কৰিম, আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি কেণ্ডিডেটেই হওক তেখেতক আমি নিৰ্বাচিত কৰি বিটিআৰ গঠন কৰিম বুলি আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চিত হৈছে। আৰু আমাৰ NDAৰ সদস্যসকলে য'ত থাকে, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃস্থানীয় জ্যেষ্ঠ নেতাসকলে নিৰ্ধাৰণ কৰিব। আজিৰ এই সভাত আহি খুবেই আনন্দিত হৈছোঁ, আৰু আজিৰ সভাখন সাফল্যমণ্ডিত হৈছে, আৰু ৰাইজে খুব আনন্দৰে উৎসাহৰে আজি এই সভাখনত উপস্থিত হৈছে। ধন্যবাদ। ঢেকিয়াজুলিৰ পৰা শনি দৈমাৰীৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।